হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ ৰঙালাও পাতৰ চাটনি। কেনেকৈনো বনাই আহকচোন ভিডিঅ'টো চাওঁ আৰু সম্পূৰ্ণকৈ চাব, স্কিপ নকৰি। ইয়াতে মই ৰঙালাও পাত কোমলীয়া পাতবিলাক লৈছোঁ। এইখিনি ভালদৰে ধুই মেলি লৈছোঁ আৰু দেখিছেনে পাতখিনি কোমলীয়া হ'ব লাগিব, তেতিয়া বেছি টেষ্ট হয়। আৰু ইয়াতে শুকান জলকীয়া লৈছোঁ 4-5টামান আৰু এইখিনি অলপ শুকানকৈ ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে দি দিম ক'লা জিৰাটো অকণমান কম ষ্টিমত ভাজি ল'ম। শুকান জলকীয়াকেইটাও অকণ কম ষ্টিমত ভাজি ল'ম। যেতিয়ালৈকে ক'লা জিৰাটোৰ পৰা অকণ গন্ধ ওলায় তেতিয়ালৈকে মই ভালদৰে এইখিনি ভাজি ল'ম। এনেকৈ ঘৰতে বনাই খাবচোন, বিৰাটেই ভাল লাগে। আৰু গোটেইখিনি মই এনেদৰে কম ষ্টিমত লাহে লাহে এনেকৈ ভাজি ল'ম। আৰু দেখিছেনে জিৰাখিনিৰ পৰা ধোঁৱা ওলাব আৰম্ভ কৰিছে। এতিয়া এইখিনি ভজা হৈ গ'ল। আৰু ইয়াতে নহৰু দিব লাগিব। আপোনালোকে নহৰু দিব পাৰে বা পিঁয়াজো দিব পাৰে। মই ইয়াতে নহৰু দিম আৰু শুকান জলকীয়াকেইটা অকণ মই ভাঙি দিছোঁ। আৰু শুকান জলকীয়া নিদিলে কেঁচা জলকীয়াও দিব পাৰিব, এইটো অপশ্যনেল হয়। আৰু ইয়াতে মই নহৰু দিছোঁ, গোটা নহৰু। আৰু এইখিনি মই ধুনীয়াকৈ ৰঙাকৈ অকণমান ভাজি ল'ম, তেতিয়া কেঁচা গোন্ধটো নোহোৱা হয়। এতিয়া গোটেইখিনি এনেদৰে ভজাৰ পিছত ভালদৰে এইখিনি ভাজি ল'ম। আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি ভালদৰে ভজা হৈ গৈছে। আৰু দেখিছেনে মই গোটেইখিনি এনেদৰে ভাজি লৈছোঁ। আৰু নহৰুখিনি অকণ কম ভজা হ'ল, সেইকাৰণে মই অকণ কি কৰিলোঁ, মিহিকৈ কাটি পেলাই কম ষ্টিমত অকণমান সেকি লৈছোঁ। আৰু ইয়াতে অলপমান মিঠাতেল দিম। আৰু নহৰুখিনি ভালদৰে ৰঙাকৈ ভাজি ল'ম। আৰু ভাজি লোৱাৰ পিছত ৰঙালাও পাতখিনি ইয়াতে দি দিম। আৰু ৰঙালাও পাতখিনি অলপ কাটি ল'ব লাগিব, নহ'বা পিচিবলৈ অসুবিধা হ'ব পাৰে। সেইকাৰণে মই ৰঙালাও পাতখিনি মিহিকৈ কাটি ল'ম। আৰু নহৰুখিনি এনেদৰে ৰঙাকৈ মই ভাজি ল'ম। আৰু এনেকৈ নিৰামিষ ভাতৰ লগত দালি এনেকৈ চাটনি বনাই খাব ভাল লাগে। ধনিয়া পাতৰ চাটনি বা পদিনা চাটনি খোৱা হয়েই। মই ভাবিলোঁ আজি ৰঙালাও পাতৰ চাটনিখিনিকে ভিডিঅ' এটা বনাই চাওঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভালদৰে এনেকৈ ভাজি লৈছোঁ। আৰু ভাজি লোৱাৰ পিছত ইয়াতে গোটেইখিনি পাত ইয়াতে এনেকৈ দি দিম। ৰঙালাও পাতখিনি এনেকৈও দিব পাৰিব, যেতিয়া অকণমান নিমখ দিব তেতিয়া ৰঙালাও পাতখিনি জহি যাবগৈ আৰু কমি যাবগৈ। আপোনালোকে কাটিও দিব পাৰে, নহ'লে এনেকৈও দিব পাৰি। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু নিমখ অকণমান কম দিব, তেতিয়া মানে সোৱাদটো ঠিকেই থাকিব। যদি বেছি নিমখ দিয়া যায় অলপ নিমখ বেছি হ'ব পাৰে, সেইকাৰণে মই অকণ কমেই দিছোঁ। আৰু দি পেলাই ভালদৰে এইখিনি ঢাকি দিম। আৰু ঢাকি পেলাই মিক্সিটো পিচিব পাৰে, নহ'বা পটাটো পিচিব পাৰে। আৰু চাটনি যিমানে পটাত পিছা হয় তিমানে টেষ্টটো ভাল হয়। আৰু এইখিনি দেখিছে কিমানখিনি আছিলে আৰু কিমান কমি গ'লগৈ। আৰু এইখিনি ভালদৰে ভজা হৈ গ'ল, পানীখিনিও শুকাই গ'লগৈ। আৰু এইখিনি এনেকৈ মই পটাত ভালদৰে পিচি ল'ম। আৰু মই চাটনি বেছিভাগ পটাতেই পিছোঁ আৰু খায়ো টেষ্টটো ভাল লাগে। আৰু এইখিনি মই ভালদৰে এনেকৈ হেতাখনেদি ভাঙি দিছোঁ। আৰু ভাঙি দিয়াৰ পিছত পটাত মিহিকৈ এনেকৈ পিচি ল'ম। আৰু এনেকৈ গৰমে ভাতৰ লগত পৰিৱেশন কৰি খাব বিৰাটেই ভাল লাগে। আৰু দেখিছেনে মই এনেকৈ পটাত পিচি হৈ গ'ল। আৰু এতিয়া প্লেট এখনত মই গোটেইখিনি উলিয়াই ল'ম। আৰু এই বিৰাটেই হেল্ডি হয়, আপোনালোকে এনেকৈ ঘৰতে বনাই খাব। আৰু গোটেইখিনি মই এনেদৰে পিচি পেলাই প্লেট এখনত উলিয়াই লৈছোঁ। আৰু গৰম ভাতৰ লগত খাই পেলাই বিৰাটেই ভাল লাগে। আপোনালোকে এনেকৈ ঘৰতে বনাই চাব।